এইদৰে এতিয়া চুমি বৰাই ৰিলছ ৰাণী ৰিলছ মহাৰাণী ৰিলছ কুইন চুমি বৰাই আত্মসমৰ্পণ কৰিছে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক সাংবাদিকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। অৱশেষত চুমি বৰাই 10 দিনীয়া নাটকৰ অন্তত চুমি বৰাই 10 দিনীয়া লুকা ভাকুৰ অন্তত চুমি বৰাই আত্মসমৰ্পণ কৰিছে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আমি অসমীয়া লাইভৰ জৰিয়তে। এতিয়ালৈকে চুমি বৰাই কোনো ধৰণৰ মুখ খোলা নাই। চুমি বৰা ক'ত আছিল, কি কৰিছিল, কেনেকৈ লুকাই আছিল এই সম্পৰ্কত কোনো ধৰণৰ তথ্য সদৰি কৰা নাই চুমি বৰাই। চুমি বৰাৰ লগতে আত্মসমৰ্পণ কৰিছে চুমি বৰাৰ স্বামী তাৰ্কিকে। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৰিলছ ৰাণী ৰিলছ কুইন চুমি বৰাই। আৰক্ষীক নাকত ধৰি চাকত ঘূৰোৱা চুমি বৰাই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে। এয়া চাওক ডিব্ৰুগড় সদৰ থানাত আজি চুমি বৰাই আত্মসমৰ্পণ কৰিছে। কালি সন্ধিয়া চুমি বৰাই এটা ভিডিঅ' বাৰ্তা যোগে কৈছিল যে চুমি বৰাই আত্মসমৰ্পণ কৰিব আৰু আজি চুমি বৰাই সেই কথা ৰাখি ডিব্ৰুগড় সদৰ থানাত আজি আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চুমি বৰাই এতিয়ালৈকে কোনো ধৰণৰ মুখ খোলা নাই। ক'ত আছিল, কেনেকৈ লুকাই আছিল এই সন্দৰ্ভত এতিয়াও চুমি বৰাই কোনো ধৰণৰ মুখ খোলা নাই। চুমি বৰাই যোৱাকালি এটা ভিডিঅ' বাৰ্তাৰ যোগে সদৰি কৰিছিল যে তাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে চুমি বৰাই আত্মসমৰ্পণ কৰিছে। এয়া চাওক এতিয়ালৈকে চুমি বৰাই কোনো ধৰণৰ মুখ খোলা নাই। এয়া আজি ডিব্ৰুগড় সদৰ থানাত চুমি বৰাই আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে। আমি অসমীয়া লাইভৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ চুমি বৰাই কিদৰে আত্মসমৰ্পণ কৰিছে। ৰিলছ ৰাণী ৰিলছ মহাৰাণী ৰিলছ কুইন খ্যাত চুমি বৰাই অৱশেষত ধৰা দিছে আৰক্ষীৰ ওচৰত। এতিয়া জনতাৰ মাজত প্ৰশ্নৰ উদয় হৈছে, আৰক্ষীয়ে কিয় আজি 10 দিনে চুমি বৰাক কৰায়ত্ব কৰিব নোৱাৰিলে? দোষীয়ে বা অভিযুক্তই আত্মসমৰ্পণ কৰিলেহে অসম আৰক্ষীয়ে ধৰিব পাৰে নেকি? এনেধৰণৰ প্ৰশ্নৰ উদয় হৈছে এতিয়া জনতাৰ মাজত। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে চুমি বৰাই আত্মসমৰ্পণ কৰিছে। অৱশেষত ৰিলছ ৰাণী ৰিলছ কুইন চুমি বৰাই আৰক্ষীৰ ওচৰত ধৰা দিয়া দেখা গৈছে।